Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 2 এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন নম্বৰ 3 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নটিফিকেশন পাই যোৱা এতিয়া হা কোৱেশ্চন নম্বৰ 3 টো ষ্টাৰ্ট কৰো সোয়াসন কোৱেশ্চনে কি কৈছে যদি x³ - 3x² + x + 1 বহুপদটোৰ শূন্য তিনিটা a - b, a আৰু a plus b হয় তেন্তে a আৰু b কিমান ছাত্ৰছাত্ৰীসকল কোৱেশ্চনটো কি কৈছে মই ভালদৰে বুজাই আছো সো কোৱেশ্চনে আমাক এটা ত্ৰিঘাত সমীকৰণ দিছে মানে হাইয়েষ্ট পাৱাৰ 3 যে সেই কাৰণে এটা ত্ৰিঘাত সমীকৰণ কৈ আছো এটা ত্ৰিঘাত সমীকৰণ দি দিছে যাৰ শূন্য তিনিটা দিয়া আছে এটা হৈছে a - b আনটো হৈছে a আৰু আনটো হৈছে a plus b তাৰ পিছত কৈছে যে আমাক a আৰু b উলাব লাগে সো এইবোৰত a b আছে নহয় এই a আৰু b উলাব লাগে তেনে ছাত্ৰছাত্ৰীসকল চোৱা মই ইয়াতে এই শূন্য যি তিনিটা দিয়া আছে একিটাক মই কিবা এটা ধৰি লও সো মই ধৰি লৈ আছো সো ইয়াতে মই ধৰু বুলি লিখি লৈছো ধৰি লও প্ৰথম শূন্যটোক আলফা বুলি ধৰি লও আলফা প্ৰথম শূন্য a - b তাৰ পিছত দ্বিতীয় শূন্যটো আছে a ইয়াক মই বিটা বুলি ধৰি লও বিটা হৈছে a তাৰ পিছত তৃতীয় শূন্য যেটো দিয়া আছে ইয়াক মই গামা বুলি ধৰি লও গামা হৈছে কিমান a plus b এতিয়া ছাত্ৰছাত্ৰীসকল মই এই a আৰু b টো কেনেকৈ ওলাম এটা আইডিয়া লও ছাত্ৰছাত্ৰীসকল এই যিকিটা শূন্য দিয়া আছে ইয়াৰ সম্পৰ্ক মই সহগৰ লগত মিলাম আৰু তাৰ পৰা আমাৰ a আৰু b ওলাই যাব তেনে ছাত্ৰছাত্ৰীসকল চোৱা এই ত্ৰিঘাত সমীকৰণটোৰ পৰা মই ইয়াৰ সহগবোৰ ওলাই লও সো ত্ৰিঘাত সমীকৰণ যেটো দিয়া আছে এটো মই লিখো এবাৰ ত্ৰিঘাত সমীকৰণটো আছে x³ - 3x² + x + 1 এই ত্ৰিঘাত সমীকৰণটো দিয়া আছে ইয়াৰ পৰা মই abcd উলাম ছাত্ৰছাত্ৰীসকল চোৱা আমি জানো ত্ৰিঘাত সমীকৰণবোৰ কি আৰ্হিত থাকে a x³ + b x² + cx + d = 0 ছাত্ৰছাত্ৰীসকল ত্ৰিঘাত সমীকৰণবোৰ এই আৰ্হিত থাকে আৰু এই আৰ্হিৰ লগত এই ত্ৰিঘাত সমীকৰণটো কম্পেয়াৰ কৰি প্লাই ইয়াৰ পৰা আমি ইয়াৰ সহগ a b c d বোৰ উলাই লম ছাত্ৰছাত্ৰীসকল চোৱা x³ ৰ লগত a থাকে তেনলি ইয়াতে x³ ৰ লগত একো নাই মানে 1 আছে তেনলে a হৈছে 1 এতিয়া আমি উলাব লাগে a আৰু b সো ছাত্ৰছাত্ৰীসকল শূন্যবোৰত a b স্মল লেটাৰ দিয়া আছে নহয় গতিকে মই সহগ যিবোৰ a b হিচাপে উলাই আছো সেইবোৰক মই ক্যাপিটেল a ক্যাপিটেল b এনেকুৱা দি যাম তেনলে চোৱা x³ ৰ লগত a থাকে গতিকে a হ'ব কিমান 1 আৰু a টো লিখোতে মই ক্যাপিটেল a দি আছো কাৰণ ছাত্ৰছাত্ৰীসকল চোৱা এই শূন্যবোৰতো a b আছে নহয় সেই কাৰণে ইয়াতো স্মল a স্মল b দিলে তোমালোকৰ বুজাত অসুবিধা হ'ব সেই কাৰণে এনেকুৱা দি আছো তাৰ পিছত চোৱা x² ৰ লগত b আছে তেনহলে ইয়াতে x² ৰ লগত -3 আছে যেতিয়া b হ'ব -3 b টো ক্যাপিটেল দি আছো আৰু b হল কিমান -3 তাৰ পিছত ছাত্ৰছাত্ৰীসকল c থাকে x ৰ লগত তেনহলে x ৰ লগত ইয়াতে একো নাই মানে 1 তেনহলে c হৈছে 1 তাৰ পিছত চোৱা d অকলে থাকে অকলে ইয়াতে 1 আছে মানে d ৰ ভ্যালু হৈছে 1 সো d টো স্মল লেটাৰ লিখিলেই হ'ব কাৰণ ইয়াতে d নাই সো d হৈছে কিমান 1 এতিয়া ছাত্ৰছাত্ৰীসকল এই ত্ৰিঘাত সমীকৰণটোৰ সহগবোৰ উলাই লৈছো এতিয়া সহগ আৰু শূন্যৰ মাজৰ সম্পৰ্ক সো ইয়াতে লিখিম সো আমি জানো শূন্য আৰু সহগৰ মাজৰ সম্পৰ্ক তিনি ধৰণে থাকে ইয়াতে মই দুই ধৰণে ব্যৱহাৰ কৰিম যে শূন্যবোৰৰ সমষ্টি আৰু শূন্যবোৰৰ গুণফল ইয়াৰ পৰা আমাৰ ab আহি যাব সো আসন প্ৰথমতে মই লিখি আছো শূন্যবোৰৰ সমষ্টি ছাত্ৰছাত্ৰীসকল লিখি লৈছো শূন্যবোৰৰ সমষ্টি কইতে এই শূন্য তিনটাৰ সমষ্টি এটা হৈছে আলফা সমষ্টি মানে প্লাস ছাত্ৰছাত্ৰীসকল প্লাস আনটো হৈছে বিটা প্লাস আনটো হৈছে গামা এতিয়া এই শূন্যবোৰৰ সমষ্টিৰ সম্পৰ্ক সহগৰ লগত হৈছে ছাত্ৰছাত্ৰীসকল -b/a এটো মুখস্থ কৰি লবা সবে এতিয়া চোৱা ছাত্ৰছাত্ৰীসকল আলফা দিয়া আছে কিমান a - b তেনহলে a - b লিখি লও তাৰ পিছত আছে প্লাস বিটা হৈছে ছাত্ৰছাত্ৰীসকল a বিটাৰ টাইতে দি দিলো তাৰ পিছত প্লাস গামা হৈছে a plus b গামাৰ টাইতে প্লাস b দি দিলো তাৰ পিছত ছাত্ৰছাত্ৰীসকল চোৱা ইয়াৰ সম্পৰ্ক সহগৰ লগত হৈছে -b/a আৰু সহগবোৰ মই লিখোতে ক্যাপিটেল লিখিছিলো তেনলে বুজি লবা ছাত্ৰছাত্ৰীসকল এই b মানে এই b ৰ কথা বুজাই আছে এই a মানে এই a ৰ কথা বুজাই আছে তেনলে সূত্ৰটো মাইনাস দিলো b হৈছে কিমান ইয়াতে -3 আৰু এটা মাইনাস আছে গতিকে মই ব্ৰেকেটত ৰাখি আছো তাৰ পিছত তলতে আছে a হৈছে কিমান 1 ইয়াতে আমি ক্যালকুলেট কৰিম চোৱাচোন সব কিটা a প্লাসৰ চোৱা এটা a দুটা a তিনিটা a প্লাসৰ তেনহলে প্লাসৰ থ্ৰাইছে লিখি দিও তাৰ পিছত b চোৱা এটা প্লাসৰ b এটা -b তেনহলে তো কাটি যাব +b - b কাটি গল সো এই সেটত বাকি থাকিল
3a আৰু সেই সেটত চোৱা মাইনাসে মাইনাসে প্লাস হৈ যাব আৰু ওপৰত 3 আৰু তলত আছে কিমান 1 তলৰ 1ৰ ভ্যালু নাথাকে ছাত্ৰ আৰ্টিকল গতিকে এটো আৰু নিলিখিম আমি এতি ইয়াৰ পৰা a টো ওলাই আহিব আৰ্টিকল ইয়াৰ পৰা a ওলাই যাব a টো ৰাখিলো সেই সেটত আছে 3 আৰু ইয়াতে চোৱা 3 পূৰণ হৈ আছিল নহয় সেই সেটত গলে 3 টো হৰণ হৈ যাব এতিয়া ছাত্ৰ আৰ্টিকল a ওলাই আহিছে আমাৰ কিমান 3 দি 3 ত কেইবাৰ একবাৰ যায় গতিকে a = 1 ওলাই গৈছে এতিয়া একেদৰে ছাত্ৰ আৰ্টিকল আমি b ওলাব পাৰিম আৰু b ৰ কাৰণে মই শূন্য কেইটাৰ গুণফল লম সো a আৰু b ওলাবলৈ কৈছিল নহয় চাই লোৱা কোৱেশ্চনত এয়া ছাত্ৰ আৰ্টিকল a আৰু b কিমান কৈছে a ওলাই গৈছে আমাৰ 1 এতিয়া আমি শূন্যবোৰৰ গুণফলৰ পৰা b ওলাম ইয়াতে মই লিখিলো শূন্যবোৰৰ গুণফল সো ছাত্ৰ আৰ্টিকল লিখি ললো শূন্যবোৰৰ গুণফল কওঁতে ছাত্ৰ আৰ্টিকল এই শূন্য যে তিনটা আলফা বিটা গামা এই কেইটাৰ গুণফল কেনেকুৱা হ'ব আলফা ইনটু বিটা ইনটু গামা এই শূন্য কেইটাৰ গুণফল এতিয়া ছাত্ৰ আৰ্টিকল শূন্য কেইটাৰ গুণফল সহগৰ লগত সম্পৰ্ক হৈছে মাইনাসৰ d বাই a এটো মুখস্থ কৰিবা সবে এতিয়া আলফা সোৱা a - b তেনেহলে আলফাৰ ঠাইত মই a - b দিলো ছাত্ৰ আৰ্টিকল আলফা ইনটু বিটা নহয় নেকি গতিকে আলফাৰ ভ্যালু যিমান হ'ব সব বিটাৰ ভ্যালুৰ লগত পূৰণ হ'ব গতিকে ব্ৰেকেটত ৰাখিলো ইনটু বিটা হৈছে a তেনেহলে ইনটু দি প্লাই a দি দিও তাৰ পিছত ইনটু গামাৰ ভ্যালু পূৰণ হ'ব সোৱা a + b লিখিলো সব পূৰণ হ'ব যে সেই কাৰণে ব্ৰেকেট দিলো সোৱা গামা পূৰণ হৈ আছে বিটাৰ লগত গতিকে গামাৰ ভ্যালু যিমান হ'ব সব বিটাৰ ভ্যালুৰ লগত পূৰণ হ'ব লাগিব গতিকে সবক মই ব্ৰেকেটত ভৰাই দিছো এতিয়া সব পূৰণ হোৱা বুজাই আছে ইকুৱেলত আছে কি মাইনাসৰ d বাই a মাইনাসটো সূত্ৰত d ৰ ভ্যালু হৈছে 1 আৰু তলতে আছে a এৰ ভ্যালু কিমান 1 সো এইবোৰ সহগ মই ইয়াতে ক্যাপিটাল ধৰি থৈ দিছিলো 1 এতিয়া ছাত্ৰ আৰ্টিকল চোৱা ইয়াতে এৰ ভ্যালু আমাৰ ওলাই গৈছে এৰ ভ্যালু কিমান ওলাইছে 1 ওলাইছে গতিকে ইয়াতে মই এৰ ঠাইত 1 বহুৱাই দিম চোৱা এৰ ঠাইত 1 বহুৱাই দিছো তাৰ পিছত মাইনাস b আছে তাৰ পিছত পূৰণ হৈ আছে আকৌ a এৰ ভ্যালু টু 1 গতিকে এৰ ঠাইত 1 বহুৱালো পূৰণ আকৌ a + b এৰ ভ্যালু কিমান 1 + b b ৰ ভ্যালু ওলোৱা নাই b ঠাইত b লিখি আছো সো b যত আছে b এ লিখিছো কাৰণ b ৰ ভ্যালু এতিয়া ওলাব আৰু ইকুৱেলত আছে কি মাইনাসৰ 1/1 তেনেহলে প্লাসে মাইনাসে এটো মাইনাস হৈ যাব আৰু 1 দি 1ত কাটিলে কেইবাৰ একবাৰেই যায় এটা ছাত্ৰ আৰ্টিকল ইয়াতে মই ক্যালকুলেট কৰিম চোৱাচোন সো ছাত্ৰ আৰ্টিকল ইয়াতে চোৱা 1 টো পূৰণ হৈ আছে ইয়াৰ লগত তেনেহলে 1 দি যদি এইখিনি পূৰণ কৰো এইখিনিয়ে হ'ব এইখিনি কি 1 - b তাৰ পিছত এই গুটেখিনি আকৌ ইয়াৰ লগত পূৰণ হ'ব তেনেহলে এবাৰ কৰিলো ছাত্ৰ আৰ্টিকল চোৱা 1 - b * 1 কিমান হ'ব 1 - b এ হ'ব কাৰণ 1 দি যাক পূৰণ কৰা হয় সেইটোৱে হয় 1 দি ধৰিলো এইটো পূৰণ কৰিছো এইটোৱে হৈ আছে আকৌ ইয়াৰ লগত পূৰণ হৈ আছে 1 + b এনেকুৱা মই যদি ব্ৰেকেটত 1 + b লিখি দিও ছাত্ৰ আৰ্টিকল পূৰণ হোৱাই বুজাব সো কি কৰিছো মই 1 - b 1 ৰ লগত পূৰণ কৰিছো 1 - b এ হৈছে তাৰ পিছত আকৌ পূৰণ হৈ আছে 1 + b ব্ৰেকেট দি প্লাই 1 + b লিখি দিছো সো এনেকুৱা ব্ৰেকেট দিলে দুয়োটা ব্ৰেকেট এটা আনটোৰ লগত পূৰণ হোৱা বুজাই আছে পূৰণ চিন নিদিলেই চলিব ইকুৱেলত আছে কিমান মাইনাসৰ 1 এতিয়া ছাত্ৰ আৰ্টিকল এইটো এটা সূত্ৰত গুছি গৈছে সূত্ৰটো ছাত্ৰ আৰ্টিকল কেনেকুৱা হ'ব a - b * a + b সো a - b * a + b ৰ সূত্ৰ আছিল a² - b² মানে এতিয়া ছাত্ৰ আৰ্টিকল a মানে ইয়াতে 1 আৰু b মানে ইয়াতে b এ আছে গতিকে a - b * a + b = a² - b² হ'ব লাগে a² মানে কিমান হ'ব 1² - b² মানে তো b² হ'ব b ঠাইত b আছে যে ইকুৱেলত আছে কিমান মাইনাসৰ 1 এতিয়া ছাত্ৰ আৰ্টিকল চোৱা 1² তো 1 হ'ব তাৰ পিছত মাইনাসৰ b² আছে b² ৰাখো ইকুৱেলত আছে কিমান মাইনাসৰ 1 এতিয়া আমাৰ b ৰ ভ্যালু লাগে গতিকে b² টো মই ৰাখিম মাইনাসৰ b² টো মই ৰাখি দিম আৰু সেই সেটত আছে কিমান মাইনাসৰ 1 আৰু এই সেটত যে প্লাসৰ 1 এটা আছিল সেই সেটত গলে কি হ'ব হিটু -1 হৈ যাব এতে ক্যালকুলেট কৰো সোৱা -b² যেনেকুৱা আছে তেনেকুৱা ৰাখো আৰু সেই সেটত সোৱা -1 আৰু -1 এ মিলি প্লাই -2 হৈ যাব দুই সাইডে মাইনাস মাইনাস পাই মই কাটি দিলো এটা আমাৰ b² ৰ ভ্যালু না লাগে b ৰ ভ্যালু লাগে গতিকে মই b টো ৰাখিছো আৰু ওপৰৰ পৰা স্কয়াৰ উঠাই দিছো মানে স্কয়াৰটো আৰু লিখা নাই এতিয়া ছাত্ৰ আৰ্টিকল এটা সাইডৰ পৰা স্কয়াৰ উঠালে আনটো সাইডত যি আছে সবৰ ওপৰত ৰুট ওভাৰ পৰি যায় গতিকে ছাত্ৰ আৰ্টিকল ইয়াতে 2 আছিল 2 ৰ ওপৰত ৰুট ওভাৰ পৰিছে আৰু সম্মুখত প্লাস মাইনাস এটাও পৰি যায় কাৰণ সোৱা স্কয়াৰ থকা অৱস্থাত হেতু প্লাস নে মাইনাস আমি গম নাপাম কাৰণ কিয় মাইনাস স্কয়াৰ প্লাস হয় আৰু প্লাস স্কয়াৰ প্লাস হয় গতিকে এটা সাইডৰ পৰা স্কয়াৰ উঠালে আনটো সাইডত ৰুট ওভাৰ লগত প্লাস মাইনাস দিব লগা হয় তাৰ ছাত্ৰ আৰ্টিকল সোৱা a আৰু b ওলাই গৈছে a হৈছে কিমান 1 আৰু b হৈছে
প্লাছ মাইনাছ √2 মানে এনেকুৱা হ'ব যে b ইকুৱেল এবাৰ √2 প্লাছৰ আৰু এবাৰ √2 মাইনাছৰ √2 হ'ব এনেকুৱা ছাত্ৰ আৰ্টিকল চোৱা আমাক a আৰু b ৰ মান ওলাবলৈ কৈছিল আমি a আৰু b ৰ মান ওলাই দিছোঁ a হৈছে 1 আৰু b হৈছে প্লাছ মাইনাছ √2 বা এনেকুৱা লিখিব পাৰা b ৰ ভেলু √2 এবাৰ আৰু মাইনাছ √2 আৰু এবাৰ এতিয়া ইয়াতে ছাত্ৰ আৰ্টিকল অংকটো সমাপ্ত হৈছে আশা কৰোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেণ্টত জনাবা ভিডিঅ'টো ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ